আমাৰ ইয়াত ধৰকচোন অহা যোৱাৰ কাৰণে বাইকত 10 টকাকৈ লয়। ব্যক্তিগতভাৱে কেইজনমান ব্যক্তিয়ে দিছে। ৰাইজৰ সুবিধা এতিয়া মানুহটো চলিবই লাগিব। তেওঁলোকে এতিয়া ইয়াৰ পৰা 10 টকা, খালী মানুহটো 5 টকা বা একবাৰ পাৰ হ'লে সেই সুযোগতে তাৰমানে তেওঁলোকে আৰু আমাক ৰাইজতো সুবিধা কৰি নিদিয়ে। কিমান বছৰ হ'ল এই দলংখন হোৱা নাই? এই দলংখন 10 বছৰে হ'ল আধাৰশিলা স্থাপন কৰিছে আমাৰ চিফ ছাৰে। আমাৰ এইখিনি BTAD ভিতৰত অন্তৰ্গত আমাৰ গড়েশ্বৰ সমষ্টি এৰিয়া পৰে। আমাৰ কাষতে ছাৰে আছে। ছাৰে এইখিনি কাম গুৰুত্ব সহকাৰে এইবাৰ আমাৰ গাঁৱৰ মেল মিটিঙত কিন্তু কৈ ফুৰিছে তেওঁ যে এইবাৰ আমাৰ দলং সম্পূৰ্ণ হ'ব। আমাৰ এটাই অনুৰোধ, ৰাইজৰ আশাবাদী, ইলেকশ্যনৰ আগমুহূৰ্তে আমাৰ দলং ক্লিয়াৰ হ'ব লাগিব। আমাৰ দাবী দলঙেদি আমি যাতায়াত কৰোঁ বাৰিষাত। খৰালি হ'লে ইয়াতে প্ৰাইভেট কৰি কিছুমানে আমাৰ পৰা পইচা লৈ আছে, পাৰ হৈ আছোঁ। কিন্তু 10 বছৰে হ'ল, আমি কেনেকৈ এনেকৈ চলিম? ৰাইজে দলং হৈ আছে, দলংখন আমাৰ আধৰুৱা কৰি এনেকুৱা জৰুৰী অৱস্থা ৰাইজক ভুক্তভোগী কৰি আছে চৰকাৰে। কিন্তু এইটো চৰকাৰে চকু দিব লাগে, আমাৰ বিনম্ৰভাৱে অনুৰোধ।